জুবিন গাৰ্গক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাগৰত যাবলৈ ডাক্তৰে বাধা দিয়াৰ পিছতো কিয় সাগৰত হৈছিল ৰৈ ৰৈ বিনালেৰ শুটিং এই প্ৰশ্ন সুধিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নেম কেয়াৰ হাস্পতালৰ ডাক্তৰে সাগৰ আৰু জুইৰ পৰা আঁতৰত থাকিবলৈ জুবিন গাৰ্গক কৈছিল কিন্তু তাৰ পিছতো শুটিংৰ সময়ত সাগৰৰ পাৰতে গৈছিল মুখ্যমন্ত্ৰীৰ মনত কুটকুটাই থকা এটা প্ৰশ্ন এনেদৰে সংবাদ মেলত এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে দাঙি ধৰিছে বহু ঘোষণা কৰিছে এই মুহূৰ্তত জনাম সবিশেষ জুবিন গাৰ্গক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সাগৰত যাবলৈ ডাক্তৰে বাধা দিয়াৰ পিছতো কিয় সাগৰত হৈছিল ৰৈ ৰৈ বিনালেৰ শুটিং নেম কেয়াৰ হাস্পতালৰ ডাক্তৰে সাগৰ আৰু জুইৰ পৰা আঁতৰত থাকিবলৈ কৈছিল জুবিন গাৰ্গক আৰু মুখ্যমন্ত্ৰীৰ মনত কুটকুটাই থকা এটা প্ৰশ্ন দাঙি ধৰিলে এতিয়া সংবাদ মেলত মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গক লৈ আন এক তদন্ত কৰাৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গক লৈ কৰা অৱহেলা সন্দৰ্ভত হ'ব এই তদন্ত জুবিনৰ জীৱনক লৈ বহু আগৰ পৰাই বহুতে হেতালি খেলিছিল আৰু মই ৰৈ ৰৈ বিনালে চাব নোযোৱাৰ ক্ষেত্ৰত আছে বহু কাৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ আমি বিস্ফোৰণ এক প্ৰকাৰে শুনিবলৈ পাইছো জুবিন গাৰ্গক লৈ ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাগৰ আৰু জুইৰ কাষলৈ যাবলৈ সদায় মানা কৰিছিল ডাক্তৰে জুবিন গাৰ্গক কিন্তু তাৰ পিছতো ৰৈ ৰৈ বিনালেৰ শুটিং হৈছিল সাগৰৰ পাৰত গতিকে কিয় বুলি প্ৰশ্ন উত্থাপিত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অলপ সুকীয়াকৈ তদন্ত কৰিব লাগিব মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে নেম কেয়াৰ হাস্পতালৰ ডাক্তৰে সাগৰ আৰু জুইৰ পৰা আঁতৰত থাকিবলৈ কৈছিল জুবিন গাৰ্গক কিন্তু তাৰ পিছতো জুবিন গাৰ্গৰ এই চিনেমাখনৰ শুটিং হৈছিল সাগৰৰ পাৰতে মুখ্যমন্ত্ৰীৰ মনত আহি থকা এনে ধৰণৰ প্ৰশ্ন এতিয়া সংবাদ মেলত উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গক লৈ আন এক তদন্ত কৰাৰ ঘোষণাও কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰৈ ৰৈ বিনালে চিনেমাখন চাবলৈ যোৱা নাই মুখ্যমন্ত্ৰী গতিকে সেই সন্দৰ্ভতো বহু কথা আছে জুবিন গাৰ্গক লৈ অৱহেলা কৰা সন্দৰ্ভত তদন্ত হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে এতিয়া উল্লেখ কৰিছে জুবিনৰ জীৱনক লৈ বহু আগৰ পৰাই বহু লোকে হেতালি খেলিছিল গতিকে আন এক তদন্ত হ'ব এনে ধৰণৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ পৰা আমি স্পষ্টকৈ শুনিবলৈ পাইছো মই ৰৈ ৰৈ বিনালে চাব নোযোৱাৰ ক্ষেত্ৰত বহু কাৰণ আছে এই কথা ক'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমাৰ ওচৰত মন্তব্য আছে সেই বিশেষ মন্তব্য কি কৈছে শুনাব বিচাৰিছো জুবিনক ডক্টৰে হাক দিছিল সাগৰত যাব আৰু মই শুনা পাইছো সেই চিনেমাখন সাগৰক লৈ সেইকাৰণে মই যোৱা নাই শেষত মই যাম জানুৱাৰীত কিন্তু মোৰ কথাটো আছিল যে জীৱিত কালত জুবিন গাৰ্গক ডক্টৰে হাক দিছিল যে সাগৰত নাযাব সেইখন চিনেমা চালেইতো মই বাহিৰত আহি প্ৰশ্ন সুধিব লাগিব যে সাগৰত কেনেকৈ জুবিন গ'ল সেইকাৰণে মই বোলো লাষ্টত এদিন ধুনীয়াকৈ চাম কিন্তু চিনেমাখনৰ যদি আপোনালোকে দৃশ্যপট দেখে আগতে মই কথাটো কোৱা নাছিলোঁ কাৰণ চিনেমাখন ভাল কৰি চলক বুলি কিন্তু চিনেমাখনৰ শ্বুটিং সাগৰত হৈছিলে আৰু নেম কেয়াৰ হস্পিটালত জুবিনক ক্লিয়াৰলি ইনষ্ট্ৰাকশ্যন দিয়া হৈছিলে যে জুবিন সাগৰ আৰু জুইৰ কাষত যাব নোৱাৰে গতিকে আপোনালোকেও এই প্ৰশ্নটো ক'তো কৰা মই দেখা নাই যে কেনেকৈ জুবিন সাগৰত গ'ল সিদিনাখন চিনেমাখনৰ প্ৰযোজক মোৰ তাত আহোঁতে মই তেওঁক সুধিছিলোঁ যে শ্ৰীলংকাত আপোনালোকে জুবিনক কেনেকৈ সাগৰত লৈ গ'ল কাৰণ মই দেখা নাই চিনেমাখন কিন্তু সাগৰক লৈ হৈছে নে নাই গতিকে মুখ্যমন্ত্ৰী এজনে চোৱাৰ পিছততো কথাটো ফাইলত লিখিব লাগিব মই সেইকাৰণে শেষৰ ফালে চাম বুলি ভাবি থৈছোঁ তেতিয়া আৰু কোনো হেৰি নাই গতিকে আৰামত এদিন বঢ়িয়াকৈ চাই লৈ আহিম আৰু জুবিনৰ চিনেমা চোৱা নাই কাৰণে মই পোষ্ট মালনা দিও চাব নাই যোৱা একেবাৰে লাষ্টত যাম গোটেইখিনি কৰি কিন্তু এই কথাটো মোৰ মনত কুটকুটাই থাকে মই এনে নকওঁ বুলি ভাবোঁ কিন্তু তথাপিতো কুটকুটাই আছিল কাৰণে ওলাই গ'ল যে ইমান ডক্টৰে হাক দিয়াৰ পিছতো এইকাৰণে যে মই যোৱাবাৰ কৈছিলোঁ এটা ইণ্টাৰভিউত যে জুবিনৰ ইনকুৱাৰীৰ পিছত আৰু এটা ইনকুৱাৰী হ'ব নেগলেক্টৰ ওপৰত কাৰণ ক্লিয়াৰলি লিখি দিয়া আছিল চাৰ্টিফিকেট আছে যে জুবিন জুই আৰু পানীত যাব নোৱাৰিব চিনেমাখনৰ শ্বুটিং কেনেকৈ পানীত হৈছিলে তাৰমানে জুবিনৰ জীৱনক লৈ বহুত দিন আগৰ পৰাই আমি বহুতে হেতালি খেলি আছিলোঁ
হয় না মই ঠিক কথা কৈছোঁ নে নাই গতিকে সেইকাৰণে কবাত যেতিয়া মই নাযাওঁ তেতিয়া বুজি পাব যে কিবা এটা কাৰণ আছে সেইকাৰণে মই অলপ দূৰে দূৰে ঘূৰি থাকোঁ বাকিটো আৰু কি আছে মই চিনেমাখন চোৱা নোচোৱাৰ লগতো চিনেমাখনৰ জনপ্ৰিয়তা কম বেছি নহয় নে হ'ব সেইটো আপোনালোকে ভাবে যে CMA চাব যোৱা নাই কিবা কাৰণত যোৱা নাই এইটো এটা পজিটিভ কাৰণ আছে কাৰণ গ'লে মই প্ৰথমতে এইটো কথা ক'ব লাগিলহেঁতেন যদি ফাৰ্ষ্ট দিনা গ'লোহেঁতেন মই এই প্ৰশ্নটো ফাৰ্ষ্ট দিনাই সুধিলোহেঁতেন তেতিয়া চিনেমাখনক লৈ বিতৰ্ক আৰম্ভ হ'লহেঁতেন এতিয়া ক'লেও আপত্তি নাই কাৰণ চিনেমাখন প্ৰায় চোৱা হৈয়ে গ'ল সেইকাৰণে এতিয়া লাষ্টত কথাটো কৈছোঁ জুবিনক